মাঘৰিটাত পঞ্চায়তে বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰাথন প্ৰচাৰ। ভিতৰ পাৱৈ গাঁও পঞ্চায়তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। শ বিজেপিৰ সমৰ্থকৰ অংশগ্ৰহণ প্ৰচাৰ সভাত। 2025 পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক দলসমূহৰ বাবে হৈ পৰিছে ছেমি ফাইনেল সদৃশ। পঞ্চায়ত নিৰ্বাচনৰ ওপৰতে নিৰ্ভৰ কৰিব শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ ভৱিষ্যত। সেয়েহে 2026 বিধানসভাৰ পূৰ্বে অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনক গুৰুত্ব সহকাৰে লৈছে প্ৰতিটো ৰাজনৈতিক দলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাঘৰিটাতো শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক প্ৰচাৰ অভিযান। আজি মাঘৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ভিতৰ পাৱৈ গাঁও পঞ্চায়তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপিৰ দল আৰু চৰকাৰে গ্ৰহণ কৰা উন্নয়নৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। দেখিবলৈ পাইছে সমগ্ৰ অসমত পঞ্চায়ত নিৰ্বাচন। আপোনালোকে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী প্ৰচাৰ সভাখন নিশ্চয় প্ৰত্যক্ষ কৰিছে। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী বা আমাৰ গৃহমন্ত্ৰী যি ধৰণে আহে আমাৰ মুখ্যমন্ত্ৰীক ইমান ৰাইজে সঁহাৰি জনাইছে। আপোনালোকে হয়তো টিভি মাধ্যমত আপোনালোকৰ চেনেলৰ মাধ্যমত দেখিবলৈ পাইছে। গতিকে আমিও তেনেকুৱাকৈ দেখি আছোঁ। সমগ্ৰ অসমৰ লগত মাৰ্ঘেৰিটা সমষ্টিটো আমাৰ পঞ্চায়ত নিৰ্বাচন হৈছে। 4টা জিলা পৰিষদ আৰু 13টা AP মেম্বাৰ লৈ পেলাই। গতিকে আমি ভাবোঁ এইকেইদিন মই যি ধৰণে প্ৰচাৰত দেখিছোঁ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিবলৈ ওলাই আহিছে। গতিকে যেনেকুৱাকৈ মই ৰাইজৰ সঁহাৰি দেখিছোঁ মই ভাবোঁ মাৰ্ঘেৰিটা সকলো পঞ্চায়ত সকলো জিলা পৰিষদ আমি দখল কৰিবলৈ সক্ষম হ'ম। গতিকে খুব সুন্দৰকৈ আমি পঞ্চায়ত গঠন কৰিবলৈ আমি সক্ষম হ'ম। আৰু ৱাৰ্ড মেম্বাৰসকলৰো মই দেখিছোঁ ৱাৰ্ড সদস্যসকলৰ আগ্ৰহ, যেনেকুৱা আগ্ৰহ ৰাইজে যেনেকৈ কৈছে আমাৰ বোৱাৰী আমাৰ ল'ৰা ছোৱালী একেলগে গাঁৱৰে সকলোৱে ইলেকশ্যন খেলিছে। গতিকে আমি ভাবোঁ আমাৰ গাঁৱৰ পৰাই এজন ৱাৰ্ড মেম্বাৰ জিকা হ'ব। মই ভাবোঁ ৰাইজে খুব সুন্দৰকৈ ৱাৰ্ড মেম্বাৰ চিলেকশ্যন কৰি পঠাব আৰু আমি পঞ্চায়তটো পৰিচালনা কৰিবলৈ খুব ভাল পাম বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে দেখিবও পাইছে আৰু 2টা দিন মাত্ৰ আছে। অহাকালিলৈ সৰ্বানন্দ সোণোৱাল ইনথেম গাঁও পঞ্চায়তত আহি আছে। ডাঙৰ সভা এখনো আছে। আপোনালোককো এই জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহিব, সৰ্বদাই বক্তব্য ৰাখিব। নিশ্চয় সৰ্বদা অহাৰ পিছত আৰু পৰিৱৰ্তন আমি পাব। কিন্তু আমি ভাবোঁ আজি 8টা বছৰে ৰাইজে মোক আশীৰ্বাদ কৰি আছে। 2টা টাইমত মোক ভাৰতীয় জনতা পাৰ্টি হৈ পেলাই বিপুল ভোটত জয়যুক্ত কৰাইছে। ঠিক সেইধৰণে আমি গোটেইকেইটা পঞ্চায়তত বিপুল ভোটত জয়যুক্ত কৰি ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আমি চৰকাৰক উপহাৰ দিব বিচাৰোঁ। মাঘৰিটাৰ জিলা পৰিষদৰ সদস্য পদৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী নিভাজ্যোতি ফুকন আৰু ভিতৰ পাৱৈ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ পদৰ প্ৰাৰ্থী বিনোদ মুণ্ডাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতেই ৰাইজৰ ব্যাপক সঁহাৰিক লৈ উৎফুল্লিত হৈ পৰিছে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল। আজি নিৰ্বাচনী প্ৰচাৰ সভাতেই অঞ্চলটোৰ বহুসংখ্যক পুৰুষ মহিলাই বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। মাঘৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ। জনতা পাৰ্টি মিত্ৰজোঁটৰ পৰা যিহেতু মোক 19 নং মাঘৰিটা জিলা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰিছে, আশা ৰাখিছোঁ 100% মোৰ 3টা পঞ্চায়ত যিহেতু পৰিছে মাকুমপথাৰ ভিতৰ পৰা আৰু কুমাৰপতি আটাইকেইটা পঞ্চায়ততে মই সৰহসংখ্যক ভোট পাবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। কাৰণ মই নিৰ্বাচনী সভাবোৰত কেৱল বিধায়ক মহোদয়ৰ লগতে নহয়, মই নিজস্বভাৱেও দলীয় কাৰ্যকৰ্তা আৰু আমাৰ জনসাধাৰণৰ লগত সংযোগ কৰিছোঁ, লগ কৰিছোঁ, কথা বতৰা হৈছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোকে সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াইছে। গতিকে মই লগতে আমাৰ আটাইকেইটা জিলা পৰিষদ আৰু 13খনকৈ আঞ্চলিক পঞ্চায়তৰ লগতে পঞ্চায়তসমূহো এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ দখলত আহিব বুলি মই খুব আশাবাদী। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।